পাহাৰটি গৈ চেনা হয় ৰঙালী বিহুলে মাত্ৰ ৩-৪ দিন মান আছে। ৰঙালী বিহুটো পাতিব পৰা নাছিলোঁ কৰোণাৰ কাৰণেতো এইবছৰ সংক্ৰমণ হৈ আছে যদিও বহুতো কোভিড বিধি মানি ঠায়ে ঠায়ে বিহু উদযাপন কৰিব। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ এটা ব্লগলৈ। মই ৰূপজ্যোতি আৰু আপোনালোকে চাইছে মিষ্টাৰ ৰূপজ্যোতি। তো আজি গৈ আছোঁ বিহুৰ কৰ্মশালালৈ। বিহু মেইন, আপোনালোকে প্লিজ এটা কমেণ্ট কৰিব বিহু মেইন বুলি। আৰু মই এটা কথা কৈ দিছোঁ, যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব, যেতিয়ালৈকে বৰাক ব্ৰহ্মপুত্ৰ বহাগ হেৰাই নাযায়, তো অসমীয়া জাতি তেনেলৈকে একো নহয়। তো আজি গৈ আছোঁ। তো এতিয়া মোৰ লগত যাব হিৰক এইফালে হাই বুলি ক'লে কিবা এটা কৈ দে। মই একো নকওঁ, তই একো নকওঁ নে তো মোৰ লগত বন্ধু আমি এতিয়া গৈ আছে বিহু বিহু কৰ্মশালা। তো ব'লা গৈ থাকোঁ, লেটছ গ'। ৰাস্তা দেখাব পাৰিম কিন্তু নেদেখাওঁ, তাত গৈ লগ পাইছোঁ ব'লক। তো বন্ধুসকল এতিয়া আমি পাই গ'লোহি আমাৰ য'ত কৰ্মশালা হয়, তাত পাই গ'লোহি। তো এতিয়ালৈকে হোৱা নাই আৰম্ভ হোৱাৰ পিছত আপোনালোকক দেখাম। এতিয়া আমি অলপ ৱেইট কৰিব লাগিব আৰম্ভ হোৱালৈ। তো এইখনে আমাৰ স্কুল, ইয়াতে হৈছে, ইয়াতে মই পঢ়োঁ। তো মোৰ জেগা আছে নাই, ইয়াতে অলপ বহি লওঁ। কোন আহিছে? মোকো তালৈ বজাব দিয়া হয় নহয়, বজাব দিব। তাকে ৰিকি আছে, ডব আছে, হাই কৰি মই কৈছিলোঁ আমি ৱেইট কৰি আছোঁ। বিহু কৰ্মশালা আৰম্ভ হোৱালে ৱেইট কৰি আছে সেইবিলাক। তো এতিয়া আমি বহি আছোঁ ইয়াতে, আৰম্ভ হ'ব। এইবিলাক ঢোল চোল আনিছে নে কি কয় হিৰক? আহি যাব ইয়াত ঢোল পুৰা আজি বাজিব নেকি? বুঢ়া বাজিব আৰু এইফালে ফুটবল খেল হৈ আছে, যাওঁতে দেখাম পুৰা মজা। এইবিলাক এতিয়া আমি লগ পালো এয়া বাবু, হাই কৰে এয়া বাবু। ইয়াৰো এটা ইউটিউব চেনেল আছে, সকলোৱে চাব, দেবাশিষ বৰা বুলি। তো এতিয়া কৰ্মশালা আৰম্ভ হোৱা নাই, আৰম্ভ হোৱালৈকে ৱেইট কৰিব লাগিব। তো আপোনালোকক দেখাম, যিমান বাৰু দেখাম হ'ব লাগে। তো এতিয়া কৰ্মশালা আৰম্ভ হ'বলৈ পুৰা হৈছে আৰু বেছি টাইম নাই। তো দেখাম আপোনালোকক। এয়া পুৰা কৰ্মশালা এতিয়া হাত তালি শিকাই আছে হ'বলা। পুৰা চাই ৰাখক, মোৰ কথা চাই পুৰা আৰম্ভ হৈ গ'ল কৰ্মশালা। মজা পাই গৈ
এতিয়া কমলা হৈ আছে চলি আছে আমি ইয়াতে কাষতে বহি ভিডিঅ' কৰি আছো তো ভুল হৈছে গম পালো এতিয়া অলপ বিৰতি হৈ আছে কৰ্মশালাত তো আমি অলপ ওলাই আহিলো তাৰ পৰা আৰু এয়া লগ পালো দেৱজিত বৰা আৰু এয়া চিন্তু হাই এটা কৰিবি নমস্কাৰ আগন্তুক আহি থকা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে যাতে দিনবোৰ ভালে যাওক তাৰে কামনা মজা বিহু মেইন সকলোৰে মনত থাকিব পুৰা বিহু ধামাকা লগাই আছে চাব দেই আৰু শুনক আৰু মোৰ চেনেলো আছে দেৱজিত মিক্স আছামিজ সকলোৱে চাব একদম মই দিম বিহুত ব্লগ কিছুমান পুৰা মজা ব্লগ আহিব আপোনালোকে চাব সকলোৱে কথা আৰু ইয়াৰ চেনেলটো সকলোৱে মানে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান প্লিজ শ্বেয়াৰ কৰিব মজা তুমি কৈ দিয়া এই নাপায় আকৌ তো বলক এতিয়া আৰু যিমান চাই থাকক তো চাই থাকক আৰু এতিয়া আপোনালোকে মোবাইলটো কৰি ছাবস্ক্ৰাইব কৰি লওক পিছত বিহু আহিব এইবিলাক ভাই এনেকুৱা পৰিৱেশত থাকিলে কেনেকুৱা লাগে একদম মজা আপোনালোকে এদিন আপোনালোক আহিব অসমীয়া মানে বিহু মানে অসমীয়া বহাগ এই যেতিয়ালৈকে থাকিব মই আগতে কৈছোঁ বিহু তেতিয়ালৈকে থাকিবই অসমীয়া জাতি তেতিয়ালৈকে থাকিবই বহাগ বয়াগ ব্ৰহ্মপুত্ৰ এই তিনিটা অসমৰ প্ৰাণ অসমীয়া সংস্কৃতি বজাই ৰাখক একদম মজা তো এই ব্লগটো ইয়াতে সামৰি মাৰিছোঁ আকৌ এটা নতুন ব্লগত লগ পাম ভাইটিয়েও পাম ময়েও বিহুৰ ব্লগত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব আৰু মোৰ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব কৰিলে ধন্যবাদ মজা এইফালে হৈছে ফুটবল খেল আৰু এইফালে হৈছে পুৰা বিহু কৰ্মশালা তেতিয়া কোনফালে চাম মজা ক'ত বহিবিনো আপোনালোকক দুইটা এটা খাব পাৰিম তো অকণমান এইফালে এতিয়া বিৰতি হৈ আছে আৰু এইফালে এতিয়া চলি আছে খেল নে কি কোৱা এই অলপত বে প্লেয়াৰ কোনটো পুৰা এতিয়া বেজিটো এইফালে আছে কাৰণে অলপ কলা আহিছে কলা ফ'কাছ কৰিব নাজানা মানুহ তেনেকুৱা ফ'কাছ এতিয়া পুৰা আহিছে জুম কৰা তাৰপিছত মজা মই অকণমান দেৰি আগত কিবা বেলেগ মিয়া ভাষাত কৈছিলোঁ নি
বিহুটো হৈ থাকে ন, তাৰ পৰা আহিবই মন নাযায়, কিন্তু যাবতো লাগিব, বিহু শেষ হ'ব এতিয়া। এতিয়া সন্ধিয়া সময় হৈছে, আমি ঘৰত যাওঁ, ঘৰত গৈ পেলাই মানে ঘৰত যাওঁ। আজিলৈ নমস্কাৰ।